হ্যালো এভরিওয়ান, আসসালামু আলাইকুম ওরহমতুল্লাহি বারাকাতু। আশা কৰো আপোনালোক সকলোৱে ভালে আছে। মই আপোনালোকক আজি জনাব বিচাৰিছো যে আপুনি বিচাৰে নেকি যে সন্ধিয়াৰ পৰা ৰাতিপুৱালৈকে ৭০,০০০ ফেৰেস্তা আপোনাৰ কাৰণে মাগফিৰাতৰ দোৱা কৰি থাকক? এইটো আপুনি বিচাৰেনে? যদি বিচাৰে তেতিয়াহ'লে আপুনি সূৰা হাশৰৰ লাষ্টৰ ৩টা আয়াত আপুনি তিলাওয়াত কৰিব। নিশ্চয় সন্ধিয়াৰ পৰা মাগৰিবৰ নামাজৰ পিছত আপুনি এই হাশৰৰ লাষ্টৰ ৩ আয়াত পঢ়িলে ফজৰ পৰ্যন্ত আপোনাৰ কাৰণে ৭০,০০০ ফেৰেস্তা মাগফিৰাতৰ দোৱা কৰি থাকিব। আৰু যদি আপুনি ফজৰৰ নামাজৰ পিছত যদি পঢ়ে তেতিয়া সন্ধিয়ালৈকে অৰ্থাৎ মাগৰিবৰ নামাজলৈকে ৭০,০০০ ফেৰেস্তা আপোনাৰ কাৰণে মাগফিৰাতৰ দোৱা কৰি থাকিব। গতিকে সেই আয়াত তিনিটা কি কি শুনিলো আহক। এই তিনিটা আয়াত কেনেকে পঢ়িব? এনেদৰে পঢ়িব। ঠিক أعوذ بالله السميع العليم من الشيطان الرجيم أعوذ بالله السميع العليم من الشيطان الرجيم أعوذ بالله السميع العليم من الشيطان الرجيم هو الله الذي لا إله إلا هو عالم الغيب والشهادة هو الرحمن الرحيم هو الله الذي لا إله إلا هو الملك القدوس السلام المؤمن المهيمن العزيز الجبار المتكبر سبحان الله عما يشركون هو الله الخالق البارئ المصور له الأسماء الحسنى يسبح له ما في السماوات والأرض وهو العزيز الحكيم صدق الله। এই সূৰাটো আপুনি ফজৰৰ পিছত এবাৰ পঢ়িলে সন্ধিয়া মাগৰিবৰ নামাজলৈকে ৭০,০০০ ফেৰেস্তা আপোনাৰ কাৰণে মাগফিৰাতৰ দোৱা কৰি থাকিব। লগতে মাগৰিবৰ নামাজৰ পিছত পঢ়িলে আকৌ একদম ৰাতিপুৱালৈকে ৭০,০০০ ফেৰেস্তা আপোনাৰ কাৰণে মাগফিৰাতৰ দোৱা কৰি থাকিব। ঠিক কোনোবাই যদি বিচাৰে যে আজিৰ পৰা কিয়ামতলৈকে ৭০,০০০ ফেৰেস্তা মোৰ কাৰণে মাগফিৰাতৰ দোৱা কৰি থাকক, তাৰ কাৰণে আপুনি কোৰআন শৰীফৰ ৭ নম্বৰ পাৰা সূৰা আনআম বুলি এটা সূৰা আছে। এই সূৰাটো আপুনি পঢ়িব। ৭০,০০০ ফেৰেস্তা কিয়ামতলৈকে আপোনাৰ কাৰণে মাগফিৰাতৰ দোৱা কৰি থাকিব। ধন্যবাদ। আসসালামু আলাইকুম।